ওম শান্তি। মোৰ প্ৰিয় ৰুহানী ভাই ভনীসকল, 16 জুন 2026 সাকাৰ মুৰলী চাৰলৈ আপোনালোক সকলোকে হিয়া ভৰা স্বাগতম। আজি বাবাই আমাক এটা সুন্দৰ নাম দিছে। সন্তানসকল, তুমি এতিয়া সঁচা ৰাজযোগী আৰু ৰাজ ঋষি হয়। আহকচোন জানো ৰাজ ঋষি মানেনো কি? ৰাজ ঋষি মানে হৈছে ৰাজযোগ ঋষি, অৰ্থাৎ ৰাজ ঋষি। ৰাজা মানে আমি বিশ্বৰ মালিক হ'ম, সত্য যুগৰ ৰজা হ'ম। ঋষি মানে এতিয়া এই সংগম যুগত একেবাৰে পবিত্ৰ, নিৰ্বিকাৰী আৰু নিৰহংকাৰী হ'ব লাগে। ভক্তিত ৰাজ ঋষি বিশ্বামিত্ৰ আছিল, কিন্তু তেওঁ প্ৰবৃত্তি এৰি হাবিলৈ গৈছিল। আমি প্ৰবৃত্তিত থাকিও পবিত্ৰ, এইটোৱেই হৈছে সঁচা ৰাজযোগ। আজি বাবাই আমাক এটা সুন্দৰ প্ৰশ্ন দিছে। সন্তানসকল, তুমি মায়াৰূপী ৰাৱণৰ বোকাৰ পৰা ওলাই আহিলানে? মানুহক উলিয়াব পাৰিবানে? উত্তৰটো আছে এনেধৰণে: যি নিজে বোকাৰ পৰা ওলাইছে তেওঁহে আনক উলিয়াব পাৰিব। মায়াৰূপী ৰাৱণৰ বোকাৰ পৰা ওলোৱা নিচান হৈছে ইচ্ছা মাত্ৰম অবিদ্যা। যাৰ ভাল কাপোৰ পিন্ধা, ভাল খোৱা লোভ নাই, এই বাবাৰ বাহিৰে একো মনত নপৰে। এতিয়া আমি বনবাসত আছোঁ। বাবাই আজি কৈছে, তোমালোক তত্ত্বযোগী নহয়, ৰাজযোগী। তত্ত্বযোগীয়ে ব্ৰহ্ম তত্ত্বক স্মৰণ কৰে। আমি বাবাক স্মৰণ কৰোঁ, কাৰণ আমাক ৰাজত্ব লাগে। বাবাই কৈছে, আমি এতিয়া বনবাসত আছোঁ। বনবাসত ৰাজাও মাটিত শুৱে, ফল মূল খায়। তেন্তে আমি কিয় গহনা কাপোৰ পিছত দৌৰিব লাগে? বাবাই আমাক সাৱধান বাণীও শুনাইছে। ইয়াত পিন্ধিলে সত্য যুগত কম হৈ যাব, চোৰে কাঢ়ি নিব, হেৰাই যাব, তেতিয়া দুখ পাবা। আজি বাবাই এটা নতুন পইণ্ট দিছে। আমি সত্য যুগৰ পৰাই ৰাস্তা পাহৰিলোঁ। বাস্তৱত আমি ভাবিছিলোঁ দ্বাপৰ যুগৰ পৰা ভক্তি আৰম্ভ হয়, তেতিয়াৰ পৰা আমি পৰমাত্মাক পাহৰিছোঁ। কিন্তু বাবাই কৈছে, নহয়, সত্য যুগৰ পৰাহে পাহৰিছোঁ, কাৰণ সত্য যুগত আমি সুখত আছিলোঁ, কিন্তু পিতাক চিনি পোৱাই নাছিলোঁ। ৰাস্তা দেখুওৱা বাবাক জনাই নাছিলোঁ। ৰাজা ৰাণী হয়তো আছিলোঁ, কিন্তু মই 8 মাহ শিৱ বাবাৰ সন্তান হয় এই জ্ঞানেই নাছিল। ইয়াকে ৰাস্তা পাহৰা বুলি কোৱা হৈছে। এতিয়া সংগম যুগত বাবাই আহি ৰাস্তা দেখুৱাইছে। আদি মধ্য অন্তৰ জ্ঞান দিছে। সেয়েহে আমি ত্ৰিকালদৰ্শীও হয়। আজি দুনিয়াত সকলোৱে কয় মনৰ শান্তি লাগে। বাবাই কৈছে,
এই কথাষাৰেই ভুল, কাৰণ মন কেতিয়াও শান্ত নাথাকে। কাৰণ মনৰ কামেই হৈছে সংকল্প কৰা। কৰ্ম নকৰাকৈ থাকিবই নোৱাৰে। শান্তি ঠাই দুটা আছে, এটা হৈছে শান্তিধাম আৰু আনটো হৈছে সুখধাম। দুখধাম কলি যুগত অশান্তিটো হ'বই। আমি যিমান পাৰোঁ বিকৰ্ম বিনাশ কৰিব লাগে, তেতিয়া লাহেকৈ অনুভৱ হৈ আহিব মই এটা শান্ত স্বৰূপ আত্মা হয়। সন্ন্যাসীবিলাকেও ঘৰ-বাৰ এৰি হাবিলৈ গুচি যায়। তাত কোনো হুলস্থুল নাই, সেয়েহে শান্ত হৈ যায়। কিন্তু সেয়া অল্প কালৰহে শান্তি। আমাক 21 জন্মৰ কাৰণে শান্তি লাগে। সেয়া কেৱল বাবাৰ স্মৰণেৰেহে সম্ভৱ হয়। আমি ধাৰণা কৰিবৰ কাৰণে বাবাই কৈছে দেহী অভিমানী হ'বলৈ আৰু নিজৰ শান্ত ধৰ্মত স্থিত হৈ থাকিবলৈ। আহকচোন খন্তেক সময় নিজৰ মনৰ লগত কথা পাতোঁ। নিজকে অনুভৱ কৰক, মই অন্য কোনো নহয়, এটা জ্যোতি বিন্দু স্বৰূপ আত্মা হওঁ। মই আত্মা এটা পোহৰ হয়। এই পোহৰে গোটেই শৰীৰটোক জীৱিত কৰি ৰাখিছে। ওম শান্তি, ওম শান্তি, ওম শান্তি। যদি আপুনি শুনি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।